সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আৰু আমি আশা কৰিছোঁ একেধৰণে খুব ন্যায় প্ৰক্ৰিয়াটো খুব সুচাৰুৰূপে পৰিচালনা হ'ব আৰু যিহেতু দোষী সাব্যস্ত হৈছে এতিয়া তদন্তত ওলাইছে গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে সেইটোৱে আমাৰ কাম্য আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোঁৱে কোনো সাৰি যাব নালাগে আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সমানেই আস্থা আছে গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছোঁ আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত এপিল কৰিব গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছোঁ ৰাইজেও বিচাৰিছে আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছোঁ যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকৈ পৰিচালিত হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰোঁ আৰু পুনৰবাৰ কৈছোঁ দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব